নমস্কাৰ। আজি মই এটি সৰু ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টি হ'ল প্ৰহ্লাদৰ জন্ম সাধু। এই সাধুটো চালে বা শুনিলে আমাৰ বোৱাৰীসকল বহুখিনি উপকৃত হ'ব পৰা বুলি মোৰ আশা থাকিল। এতিয়া আহক আমি সাধুটোৰ মাজলৈ যাওঁ। প্ৰহ্লাদ আছিল এজন বৈষ্ণৱ। তেওঁনো কেনেকৈ বৈষ্ণৱ হ'ল? প্ৰহ্লাদে বৰ প্ৰভুভক্ত আছিল। কাৰণ মাতৃৰ গৰ্ভত নাৰদ মুনিৰ মুখৰ পৰা ভকতিৰ কথা শুনিছিল। সেইকাৰণে তেওঁ এজন বৈষ্ণৱ হৈছিল। প্ৰহ্লাদ আছিল কয়াদু আৰু হিৰণ্যকশিপুৰৰ পুত্ৰ। হিৰণ্যকশিপুৰ আছিল দৈত্যবংশৰ ৰজা। দৈত্যৰ ঘৰত বৈষ্ণৱৰ জন্ম যেতিয়া কয়াদুৰ স্বামী হিৰণ্যকশিপুৰ ত্ৰৈলোক্য জিনিবলৈ মন মেলিলে, ভাবিলে তেওঁ ব্ৰহ্ম ধ্যান কৰিব আৰু ব্ৰহ্মাৰ স্তুৱ কৰি ত্ৰৈলোক্য নিজৰ অধীনলৈ আনিব। তাৰ পিছত এদিন পত্নীয়ে কয়াদুক ক'লে, হে মোৰ প্ৰিয়ে, মই এটি কথা ভাবিছোঁ। পত্নীয়ে ক'লে, কি কথা? কওঁ শুনা। মই ব্ৰহ্ম ধ্যান কৰি ত্ৰৈলোক্য মোৰ অধীনলৈ আনিলে সকলোৱে মোৰ আদেশ চলিব আৰু মোৰ কোনো দিনে মৃত্যু নহ'ব। মই এনেকুৱা ধ্যান কৰিম যে মোক কোনোদিনে দিনতো মাৰিব নোৱাৰে আৰু ৰাতিও মাৰিব নোৱাৰে। গতিকে মই আশা কৰিবলৈ অহাকালি ঘৰৰ পৰা ওলাই যাম। নাজানো কিমান দিন লাগে। যদি কামনা পূৰ্ণ নহয় ঘূৰি নাহিব পাৰোঁ। তেতিয়া কয়াদুৱে ক'লে, ঠিক আছে, কিন্তু স্বামী, আপুনি ইমান দিনৰ বাবে ঘৰৰ পৰা ওলাই যাব, গতিকে এটা দিন আপুনি মোক দি যাওক। তেতিয়া দৈত্যেশ্বৰে ক'লে, ঠিক আছে, অহাকালিৰ দিনটো তোমাক মই দি যাম। পিছদিনা তেওঁলোক দুয়োজনে সুন্দৰ আলাপ আলোচনা কৰিলে আৰু দুয়োজনে আনন্দ ভোগ কৰি ক'লে। তাৰ পাছত কয়াদুৱে স্বামীক বিদায় দিবলৈ সাজু হ'ল। তেওঁলোকৰ পদূলিত এডাল গছত এটি চৰাই নাৰায়ণ নাৰায়ণ বুলি গান গাই আছিল। সেই সময়খিনিতে ৰজা দৈত্যেশ্বৰে ব্ৰহ্মস্তুৱ যাবলৈ ঘৰৰ পৰা যাত্ৰা কৰি ওলাই গ'ল। তেতিয়া পদূলিত চৰাইটোৰ নাৰায়ণ মাত শুনি খঙত ঘূৰি ঘৰলৈ আহিলে। ঘূৰি অহা দেখা পাই কয়াদুৱে সুধিলে, আপুনি কিয় ঘূৰি আহিছে? স্বামীয়ে উত্তৰ দিলে, প্ৰিয়ে, আজি মোৰ যাত্ৰা বেয়া। তেতিয়া পত্নীয়ে সুধিলে, কিনো বেয়া হ'ল কোৱাচোন মোক। স্বামীয়ে উত্তৰ দিলে, যিয়ে নেকি মোৰ শত্ৰু, তাৰ নাম কৈ কৈ এটি চৰাই পদূলিৰ মূৰত গান গাই আছে। কোৱাচোন কি গান গাইছে? ঘৈণীয়েকে অতি মৰমেৰে স্বামীৰ মুখৰ পৰা নাৰায়ণ মাতটো শুনিবলৈ বিচাৰিছিল। তেতিয়া স্বামী হিৰণ্যকশিপুৱে ক'লে, চৰাইটিয়ে নাৰায়ণ নাৰায়ণ বুলি আছে। পত্নীয়ে আকৌ এবাৰ ক'বলৈ দিলে, আকৌ এবাৰ ক'লে। তেতিয়া কয়াদুৱে ভাবিলে, এইটোৱে মোৰ সময়ৰ সুযোগ। কয়াদুৱে বিষ্ণু ভক্ত আছিলে। দৈত্যৰ মুখত নাৰায়ণৰ নাম শুনি কয়াদুৱে সেইদিনা ৰাতি তেওঁৰ গৰ্ভত আৰু হিৰণ্যকশিপুৰৰ ঔৰসত প্ৰহ্লাদৰ স্থিতি হ'ল। তাৰ পিছদিনা হিৰণ্যকশিপুৰ যাত্ৰাৰ পথত ওলাই যায় আৰু ব্ৰহ্ম ধ্যান আৰম্ভ কৰে। সেই সময়ত স্বৰ্গৰ ইন্দ্ৰদেৱে ভাবিলে যে হিৰণ্যকশিপুৰ ধ্যানমগ্ন, গতিকে কয়াদুক ইন্দ্ৰদেৱে হৰণ কৰিলে। তেওঁৰ সন্তান মাৰি পেলাব বুলি ভাবিছিল। এনেতে নাৰদ মুনিয়ে কয়াদুক হৰণ কৰা দেখি ইন্দ্ৰদেৱক লাজ দিলে আৰু নাৰদ মুনিৰ আশ্ৰমলৈ কয়াদুক লৈ গ'ল। তাত নাৰদ মুনি নিজৰ পুত্ৰীৰ নিচিনাকৈ ৰাখিছিল আৰু সদায় কয়াদুক পৰম ব্ৰহ্ম ভগৱানৰ ভকতিৰ কথা কৈছিল। সেই ভকতিৰ কথা
শিকোৱাৰ কাৰণে প্ৰহ্লাদ বৈষ্ণৱ হৈ পৰিল। বৈষ্ণৱৰ মাতৃৰ ভকতিৰ কাৰণে এটি সুন্দৰ ক্ষমতাশালী বুদ্ধিশালী ল'ৰা লাভ কৰিলে। এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ধন্যবাদ। লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব।